আজি মোক উত্তৰ দিব লাগিব এই ভাড়াঘৰত মোৰ অধিকাৰ আছে নে নাই নুসুমা বাহিৰতে আজি চব ফাইচলা হ'ব লাগিব মুঠতে চব প্ৰশ্নৰ উত্তৰ দিব লাগিব আজি ইয়াতে হেমন্ত কাকতি হেমন্ত কাকতি শুনিছেনে নাই আৰে ময়ো হিৰো হয় হিৰো এই ঘৰৰ যুৱৰাজ মই ভাড়াঘৰৰ ৰুম দিমেই হেমন্ত কাকতি আপুনিহে মই আকৌ ভাবিছিলো কোনে ইমান চিঞৰ বাখৰ লগাইছে হেৰি কি হ'লনো চি হ'লনো নাই হেমন্ত কাকতিক মাতি দিয়া হেমন্ত কাকতিটো কোন আপোনাৰ দেউতাহে দেউতাৰ লগত কথা পাতিবলৈ বাহিৰতে ৰৈ থাকিব লাগে নে ৰ'ব লাগিব বাহিৰতে ৰ'ব লাগিব চব খোলা খুলি হ'ব লাগিব ভিতৰত ফুচুৰ ফাচাৰ নাই মাতি দিয়া হেমন্ত কাকতি কমলা কাকতিৰ গিৰিয়েক ওলাই আহক কোনে চিঞৰ বাখৰ কৰিছে তহঁত দুটা মই ভাবিছো ইমান বাজাৰী শব্দৰে কোনে চিঞৰ বাখৰ কৰিছে মই চিঞৰ বাখৰ কৰা নাই মাতিছোহে এতিয়া চিঞৰিমহে হয় নে কি ঠিক আছে মই চিঞৰাৰ পিছত আহিম ৰ'বা কমেডি কৰিলা বুলি এনি টাইম কমেডি কৰি থাকিবা নেকি মোক ফাইনেল উত্তৰ লাগে মোক ভাড়াঘৰ দিবা নে নিদিয়া কোনটো তোক আকৌ ভাড়াঘৰ কেলে ইমান বৃহৎ ৰুমটোৰেও তোৰ কথা নাইনে হেও ঘৰত ৰুমৰ অভাৱ হোৱা নাইকিয়া কথা এতিয়া বেলেগলৈ নিনিবা ফটো আমি কৰিবলৈ আহিছে দীপাৰাণীক ভাড়াঘৰ দিবা নে নিদিয়া হয় নে নহয় এটা উত্তৰ দিয়া ব্যাখ্যা কৰি নাথাকিবা মানে টিক মাৰ্ক কৰা নিচিনা হয় বা নহয় আগতেও আছিল আৰু এতিয়াও দুজনকৈ পুলিচ তাকো মহিলা পুলিচ ঘৰ ভাড়া দি মোৰ এই মৰম লগা কোমল মখমলৰ নিচিনা চুলিখিনি অকালতে পকাই ল'ব নোৱাৰো বাৱা হল লক কৰ দিয়া যায় মৰম লগা চুলি এই বয়সত টিকনি বান্ধি পাইতাৰা টিকনি কাটি দিম শুই থাকোতে চাবা ময়ো মোন কাকতি হয় চাই ল'ম ৰ'বচোন কাৰোবাৰ ঘৰ ভাড়া দিয়ে নিদিয়ে আমাৰনো কি হ'ল মোৰ হ'ল আৰে মোৰো অধিকাৰ আছে হেমন্ত কাকতিৰ পুতেক হিচাপে চাই ল'ম ময়ো সিদ্ধান্ত ল'ম হয় বা নহয় থাকিম বা নাথাকিম ঠিক আছে অ'কে ময়ো আহি আছো জ্বলিব চব ময়ো জ্বলাই আছো মই এওঁ যে আজিকালি অকল লাগুকে থাকে পাই ই জুই জ্বলাই দিয়াৰ আগতে দুখনমান ফায়াৰ ব্ৰিগেড মাতি দিয়া ভাবত বুৰ গ'ল যে হেৰি শুনক এইবাৰ চেৰেকি খোলাটো একদম ফাইনেল কৰিব আপুনি 10 টকা দিলে 100 টকা পাব আহিব নেকি ৰ'ব বৰ ডাঙৰ কথা হ'ল নহয় কি হ'ল তাৰ পৰা পৰিলেতো সাংঘাতিক কথা হ'ব কি পৰাৰ কথা কৈছে কোন পৰিব আমাৰ কাকতিৰ যে কাষৰ বিল্ডিংটো তাৰ পৰা বোলে মোনে জাপ মাৰিব খুজিছে তাৰ পৰা জাপ মাৰিব খুজিছে গিনিজ বুকত নাম কৰিব খুজিছে নি মেডেল পাব নহয় এইমাত্ৰ ল'ৰা এজনে আহি খবৰ দি থৈ গ'ল মোনে চিঞৰ বাখৰ কৰি আছে কাকতিয়ে হেনো মোনৰ কথা শুনা নাই কি তাৰমানে মোৰ দৰৱে কাম দিলে সেইবিলাক কৰাতকৈ ঘৰৰ ভিতৰৰ লাগতিয়াল বস্তু কিছুমান ভাঙিব লাগিছিল নহ'লে কাজিয়া লাগিব লাগিছিল আপোনাৰ দৰৱে কাম দিলে মানে তাৰমানে এইবোৰ আপোনাৰ সৃষ্টি হয় সেই যে গীতাত কৈছে মই অলপ বেলেগ ধৰণে কৰিছোঁ কাকতিৰ ঘৰত যেতিয়া শান্তি বিৰাজ কৰে মই অশান্তিৰ সৃষ্টি কৰি ভাল পাওঁ সেই নহয় জাপ মাৰিলে নেকি নাজানো নহয় খবৰটোহে পালোঁ ৰ'বচোন ৰ'ব মই কাকতিক ফোন এটা কৰি চাওঁ কৰকচোন কৰক ৰিং কৰিছে তেৰিকা ফোনটো নধৰে নহয় মহা সমস্যা হেৰি এটা কাম কৰক আপুনি মোনৰ ওচৰলৈ যাওক মই কাকতিৰ ওচৰলৈ যাওঁ যেনে তেনে মোনক বাধা দিবই লাগিব আৰু শুনক মানুহৰ জীৱনক লৈ কেতিয়াও এনেদৰে ধেমালি নকৰিব কিন্তু সঁচাকৈ যদি জাপ মাৰি দিয়া বৰ ডাঙৰ ঘটনা হ'ব মই ইমান ডাঙৰকৈ হোৱাটো বিচৰা নাছিলোঁ দেখোন এই ভগৱান ডাঙৰ ঘটনা নঘটোৱা যেন
এইয়া ইয়াতে থৈ যাওঁ। কাকতি হে হেৰি কাকতি কাকতি অ কাকতি কাকতি অ বৰদা বুচ্ছি পটাককে ভাতকেইটা খাই দিলোঁ আৰু হোটেলৰ ভাত খাই খাই একেবাৰে পেট বৈ হৈ গৈছে হে কাকতি হেৰি কাকতি নুশুনি নেকি এই বৰদা কি হৈছিনো হেৰি কলিতা বৰ ডাঙৰ কথা হ'ল নহয় মুনে সেই বিল্ডিংটোৰ পৰা জাপ মাৰিব খুজিছে খবৰটো পায়ে মই চেক কৰি আহিছোঁ ইফালে ফোন মাৰি আছো নাই কাকতিয়ে ফোনডাল নুঠাই নহয় এই বৰদা এই মুনে যি ওপৰৰ পৰা জাপ মাৰিব খুজিছি এই কিবা গিনি বুক নে তাতে কিবা নাম উঠাব খুজিছে নেকি হেৰি কাকতি কাকতি আৰে কি হৈছে ইমান চিল্লাইছে কিয় হেৰি আপোনাৰ সেইডাল নেদাঙা কিয় কোনডাল ফোনডাল মোবাইলডাল সেইডাল পকেটত সোমোৱাই থৈছে কিয় আৰে কেছ কি কেছটো কি মই বোলো কোনোবা ফাল্টু মানুহে ফোন কৰিছে হে ধৰি বাৰু লাহে ধীৰে ধৰিম আৰু হে সেইবোৰ বাদ দিয়ক মুনে সেই বিল্ডিংটোৰ পৰা জাপ মাৰিব খুজিছে আপোনাৰ নাম কৈ চিঞৰ বাখৰ কৰি আছে মুনে জাপ মাৰিব খুজিছে কাৰণটো আহা তাৰমানে কেছ সেইটো আৰে হ'ব যাওক ভাওনা এখন হ'ব আপোনালোকে উপভোগ কৰক গৈ আৰু ইয়াৰ আঁৰত থকা মানুহজনক মই কলিতা হেৰি কাকতি সঁচাকৈয়ে যদি মুনে জাপ মাৰি দিয়ে তেতিয়া কি হ'ব নামাৰেহে ভয় খুৱাইছে হ'ব আপুনি গাব লগা লগালো গো অ' দেউতা আপোনাৰ ফোনটো কিন্তু মায়ে ভাঙি পেলাব ৰ'বা হে এটাই নাটক আৰম্ভ কৰিছে নাটক নহয় অংকীয়া ভাওনা এ ভাওনা চাওনা বাদ দিয়ক প্ৰথমতে কোনে ফোন কৰিছে সেইটো চাওকচোন কেইবাটাও নাম্বাৰ পৰা মিছ কল আছে বৰা আংকুলেও ফোন কৰিছে নালাগে মই গম পালো সেই একেটাই খবৰ হেল্ল' অঁ কি কাৰণে ফোন কৰিছে দেউতাই গম পালে অঁ গম পালোঁ বুলি কৈছে নাই নাই মই সন্ধ্যা দেউতা বোৱাৰী অঁ মোন কাকতি ঘৈণীয়েক কি হ'ল কি কেতিয়া ৰ'ব ৰ'ব মই এতিয়া গৈছোঁ ৰ'ব অ' দেউতা আপুনি গম পোৱা নাটক ভাওনা নহয় আমাৰ এখেতে বোলে ওখ বিল্ডিং এটাৰ পৰা জঁপিয়াব লৈছে জানো বৰাদেৱে মোক কৈছে মই তাকে নাটক বুলি কৈছোঁ নাটক অ' দেউতা বিল্ডিঙৰ পৰা জঁপিয়াই কোনোবাই নাটক কৰে নেকি যিমানে চিটি বাছত নাটক কৰে নজপিয়াই আচলতে সি ব্লেকমেইল কৰিব খুজিছে অ' দেউতা আপুনিনো কেনেকৈ গম পালে জঁপিয়াইতো দিব পাৰে মই জানো নহয় সৰুৰে পৰা ই এনেকুৱা ধৰণৰ ভয় আমাক কিমান খুৱাইছে অ' দেউতা তেতিয়া আপোনালোকৰ সৰু ল'ৰা হৈ আছিল মোক বিয়া পতাৰ পিছৰ পৰা ডাঙৰ হ'ল নহয় তেখেত বহুত সলনি হৈছে খংটো উঠিয়ে থাকে কেনেবাকে জাপ মাৰি দিবও পাৰে অ' দেউতা আপুনি যি কৰে কৰক মই কিন্তু যাওঁ এইটো ধৰক ৰ'বা 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 কাপোৰযোৰ সলাই লোৱা ধুনীয়া মেখেলা চাদৰ এযোৰ পিন্ধি লোৱা অ' দেউতা তেখেত মৰিবলৈ ওলাইছে আৰু আপুনি মোক কাপোৰ সলাবলৈ কৈছে ধুনীয়া কাপোৰ পিন্ধিবলৈ কৈছে হেৰা ইউটিউব ফেচবুকত ফালি থাকিব তোমাৰ ফটো দেখুৱাব কোনোবা নিউজ চেনেল আহি তোমাৰ ইণ্টাৰভিউ ল'ব বুজিছা এইবোৰ হ'ল চব নাটক নামি আহা মই মৰিম মই পৰি দিম এতিয়াই মই মৰিব বিচাৰো আৰু এয়া আমি আপোনালোকক দেখুৱাবলৈ লৈছো কেনেকৈ এজন যুৱকে আত্মহত্যা কৰি ছুইচাইড কৰিবলৈ লৈছে আৰু এই সমগ্ৰ ঘটনা লাইভ দেখুওৱা আমাৰটোৱে একমাত্ৰ চেনেল আহক মই মৰিব বিচাৰো আৰু এয়া আমি দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছো যে কিদৰে এজন যুৱকে আত্মহত্যা কৰি ছুইচাইড কৰিবলৈ বিচাৰিছে ওপৰৰ পৰা জঁপিয়াই মই কেমেৰা পাৰ্চন দিবাকৰক অনুৰোধ কৰিছো তেওঁ যাতে ওপৰলৈ দেখুৱাই এইবোৰ কি বকি আছা হে কি আত্মহত্যা কৰি ছুইচাইড কৰিব বিচাৰিছে আত্মহত্যা কৰা আৰু ছুইচাইড কৰা দেখোন একেই কথা কি সোপানো বকি আছে জানো মোন নামি আহাচোন মই বৰা আংকুলে কৈছো বৰা আংকুল তোমাৰ কি সমস্যা হৈছে মোক কোৱা মই সমাধান কৰি দিম নহয় মই কেমেৰা পাৰ্চন দিবাকৰক অনুৰোধ কৰিছো আৰু এতিয়া আমি আত্মহত্যাকাৰীৰ এজন আত্মীয়ক লগ পাইছো আৰু তেওঁৰ পৰা আমি জানিব বিচাৰিম এই আত্মহত্যাৰ কাৰণ কি আহক দাদা এই আত্মহত্যাৰ কাৰণ কি ইয়াৰ আঁৰত কি আছে ইয়াৰ আঁৰত কওনে বেয়া পাবা নেকি হয় পাকিস্তান আছে নহ'লে আমেৰিকা আছে হ'বনে খুচ মোন নামি আহা হে
অ' বৰা আংকুল, মই নানামো বৰা আংকুল, মই নানামো। মই ইয়াৰ পৰা আজি জঁপিয়াই মৰিব বিচাৰিছো। আমোন উহ ৰাম নামি আহা হে বৰা আংকুল, এখেত কোন আছে? হৌৱা ওপৰত আমোন এয়া সন্ধ্যা নামি আহা এয়া আমি প্ৰথমবাৰৰ কাৰণে দেখুৱাবলৈ লৈছো যিগৰাকী ছোৱালীৰ কাৰণে যুৱকজনে আত্মহত্যা কৰিবলৈ লৈছে, অৰ্থাৎ সমগ্ৰ ঘটনাৰ আঁৰত থকা মূল মানুহগৰাকী। আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আহক, এখেতে যে আত্মহত্যা কৰিবলৈ লৈছে এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কি? হে ৰাই বঢ়িয়া বঢ়িয়া এওঁ গৌৰৱ অনুভৱ কৰিছে, সুখ পাইছে, ইয়াত থিয় হৈ তেওঁ সুখী হৈছে। সেই সুখতে এতিয়া সেই ওপৰলৈ চাই সুন্দৰ গীত এটা গাব। এইসোপা বন্ধ কৰা, নহ'লে চব ভাঙি মোক মোৰ অধিকাৰ লাগে। অধিকাৰ নাপালে মই মৰি যাম। নামি আহক। নামি আহক, মোৰ নামি কথা আহক। এবাৰ চিন্তা কৰক, নামি আহক মই না। জীয়াই নাথাকো সন্ধ্যা, মোক মৰিবলৈ দিয়া। নামি আহকচোন। অ' বৰা আংকুল, কওক না। আমোন মোন নামি আহা হে নাই 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 নাই, আৰু কাৰো কথা চিন্তা কৰিবলৈ নাই। হেমন্ত কাকতি আহি আজি মোক উত্তৰ দিব লাগিব। নামি আহক অ'। নাই, মোৰ কাৰণে আপোনালোকে ইয়াত ৰৈ নাথাকিব। কাৰো কথাই আজি মই নুশুনো। মোক মৰি যাবলৈ দিয়ক। মই মৰিমেই, আঁতৰি দিয়ক, কোনো নাহিব। অ' কেউতা খবৰটো পাইছিনে? পাইছোঁ, বিৰাট ফূৰ্তিও লাগিছে, আহি থাকোঁতে ভয় ভয়ো লাগিছে। হয় ভয় কিয় লাগছে? হেৰি মোৰে যদি সঁচাকৈ জাপ মাৰি দিয়ে তেতিয়া কি হ'ব বাৰু? কি হ'ব? পুলিচ কেছ হ'ব, তদন্ত হ'ব। তাৰ পাছত কি হ'ব সেইটো ভাবিছে নাই? তাতকৈ আৰু ভাবিব লাগে কি আছে? ঐ কলিতা, আপোনাৰ মূৰটোত টুপিটোৰ বাহিৰে অন্য মাল নাই, বুজিছেনে? আপুনি এনেই পুলিচ হ'ল, তদন্ত কৰিলে ওলাই নপৰিব। মোনক জঁপিয়াবলৈ কোনে প্ৰেৰণা দিছিলে? আপুনি আৰু মই? মইতো দীপাৰাণীক ৰুম এটা দিব নোৱাৰাৰ কাৰণে গালিয়ে পাইছোঁ। মইতো জাপব কোৱা নাই নহয়। জঁপিয়াবলৈ ক'ব নালাগে নহয়, পুলিচৰ কাৰণে সেয়াই বহুত। আপোনাকে মোকে নি জেলত ভৰাই থ'বগৈ। কাকুতিয়েতো আমাক কি দোষাৰোপ কৰি আছে? মা কচম, কাকুতি যাই ঘটনাটো শুনি মোৰ দেখি যেনকি ঘোলতে ঘোলতে চাচি। তাকে কলিতা, মই কিন্তু তালৈ নাযাওঁ দেই, গ'লেও মই আঁতৰে থাকিম। মইতো নাযাওঁ কৈ থাকিব নোৱাৰো, মইতো যাবাই লাগিব। পুলিচৰ মানুহ তাতে আৰু কেছটো মোৰ এৰিয়াত, ডিউটিটো মই কৰিবই লাগিব। হৰি কেউতা জলুক, আপুনি অলপ দূৰে দূৰে থাকিব। ঠিক আছে, যাম বাৰু, কিন্তু মই আঁতৰে থাকিম। হে ভগৱান বচাবা আৰু, এই মোন বাচি গ'লে আমিও বাচি যাম। কথাটো আপুনি ঠিকেই কৈছিহে, মুনুক যেনকি আমি বচাব লাগিব। জলুক জলুক, অ মুন মুন। হে ভগৱান বচাই দিবা আৰু দেই, বচাই দিবা। হেৰি, আপোনাক মই হাত জোৰ কৰিছো, নামি আহক। অ' বৰা আংকুল, কৈ দিয়ক না। এ মোন নামি নাহা কিয় হে? সোনকালে কিবা এটা কৰা হ'লেও ভাল আছিল। চুইটিও চিনেমা হলত ৰৈ আছে নহয়। হেৰি শুনিছেনে? হেৰি আপোনাৰ শেষ সিদ্ধান্ত কি? মোৰ যদি দাবী নামানে, মই আজি ইয়াৰ পৰা জঁপিয়াটো খাটাং। মই মৰি যাম। আচ্ছা, কিমান সময়ত জঁপিয়াব? এ ভগৱান, এইজনক মই এতিয়া হেৰি, নামি আহক। এজনী মানুহক ৰুম এটা দিবলৈ নাপায় আপুনি ইমান ডাঙৰ সিদ্ধান্ত ল'ব লাগেনে? নামি আহক না। অ' বান্দা, ৰুম নহয়, মুখৰ কথা জবান। আৰে মোৰ ঘৰত মোৰ অধিকাৰ লাগিবই মোক। হাল্লা নকৰিব, পিছে থাকক একবাৰ। ব্ৰেকিং নিউজ প্ৰায় 1 ঘণ্টাৰ পিছত আহি উপস্থিত হৈছে সি স্বয়ং পুলিচ বিষয়া। মই আকৌ এবাৰ পুনৰ ক'ব বিচাৰিছোঁ, প্ৰায় 1 ঘণ্টাৰ পিছত আমি তেওঁৰ পৰা জানিবলৈ বিচাৰিম এই ঘটনাৰ আঁৰত কি লুকাই আছে। দাদা, এই ব্যক্তিজনক ছুইচাইড কৰাত কোনে উৎসাহিত কৰিলে? উৎসাহিত মই কৰা নাই। ভাৰতবৰ্ষৰ অৰ্থনীতিৰ মন্দাৱস্থাৰ কাৰণে। ইয়াৰ মন্দাৱস্থা এখেতৰ কাৰণে। দীপাৰাণীয়ে কি সেইজনীক ৰুম দিবলৈ ইমান হেঁচা ঠেলা কৰিলে? সেইকাৰণেহে এখেতে এইটো সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল। এয়া আমাৰ হাতত আহি পৰিছে এক্সক্লুচিভ নিউজ, কিছুমান গোপন তথ্য এই ঘটনাটোৰ বিষয়ে। অৰ্থাৎ এই ঘটনাটোৰ আঁৰত লুকাই থকা মূল ব্যক্তিজন, মূল খলনায়কজন হৈছে এৱেই। আপুনি কি কথা কয় হে? মুন তুমি নামি আহা, হাত দিব কৈছো। মোৰ চাকৰিটো যাব। নাই নহ'ব। দাদা, এই কথা আপোনাৰ কথা হৈ থকা নাই। মুন নামি আহা। হেৰি,
নামি আহক না। নামি আহাচোন নামি আহা এয়া মোৰ আজিৰ অস্তিত্বৰ কথা, মোৰ অধিকাৰৰ কথা। সন্ধ্যা তুমি বেয়া নাপাবা, এনেকৈ জীয়াই থকাতকৈ মই মৰি যোৱাই ভাল। মই মৰি যোৱাই ভাল। মই বেয়া পাম নহয় এইবোৰ ধান্দা নহয়। ঐ কলিতা, এতিয়া কি হৈছে? কেছটো কিমান দূৰ? জাপ মাৰিলে নেকি? হে নাই মৰা? তেতিয়াহ'লে ঠিক আছে, ভাগ্য ভাল, এতিয়াও মৰা নাই। বাচি গৈছো দেই। কিবা এটা হ'লে কাকতি আৰু পুলিচে কোনেও সোধাই নিদিব। কাকতি আহিছে দেখোন। ক'ত লুকাওঁ এতিয়া? সেই পলটো বচাবা আৰু। মই বেয়া পাম নহয় এইবোৰ ধান্দা নহয়। ঐ কি কৰিছ মোৰ কাপোৰখনৰ লগত? তোৰ নিচিনা মানুহৰ চৰিত্ৰ সলনি নহয়। ইমান বয়স হোৱাৰ পাছতো কি কৰিব আহিছিলি? আৰু কি কৰিব আহিছিলি? অক্ষয় এক্সকিউজ মি, মোৰ কামটো আপুনিয়ে কৰি দিলে। থেংক ইউ মেডাম।